যোৱা 5 তাৰিখত খুমটাই বিধায়ক মৃণাল শইকীয়াই যি উজনি নামনি বিভাজনমূলক যি বক্তব্য আগবঢ়াইছে আৰু তেখেতে কৈছে নামনি অসমক আমাৰ লোৱাৰ অসমক তেখেতে চাহপাত আৰু তেল আৰু কয়লাৰে চলাই আছে। আমাৰ লোৱাৰ অসমখন বা আমাৰ নামনি অসমখন আমাৰ চিলাৰায় নৰনাৰায়ণৰ আমাৰ এখন ৰাজ্য। এইখন ৰাজ্যত বহুত চহকী মানুহ আছে, এতিয়াও আছে। আমি ইমান দুখীয়া নহয় যে মৃণাল শইকীয়াই উজনি অসমৰ চাহপাত দি আমাৰ কমতাপুৰ ৰাজ্যখন চলাব। আমি এই মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ। তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে বুলি মই অসম চৰকাৰক দাবী জনাইছোঁ। অন্যথা আমি যিকোনো প্ৰকাৰে বিভিন্ন দলসমূহক লৈ আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম। এইকাৰণে আমি চৰকাৰক জনাইছোঁ এনেধৰণৰ ব্যক্তিয়ে যদি এই দলত থাকে তেতিয়াহ'লে এই দলটো আৰু অধপতন হ'ব আৰু লগতে আমাৰ অসমৰ বিভাজনমূলক বা সাম্প্ৰদায়িকতাৰ সৃষ্টি হ'ব পাৰে, যাৰ কাৰণে আমি তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি এজন বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই যি তুলনীয়া মন্তব্য দিছে আৰু অসমখনক যে আপাৰ আৰু লোৱাৰ বিভাজন কৰিব বিচাৰিছে, আমি বিলাসীপাৰা নাথযোগী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আগন্তুক 24 ঘণ্টাৰ ভিতৰত এখেতক আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ বা অনুৰোধ কৰিছোঁ, এখেতক এৰেষ্ট কৰিব লাগে। 24 ঘণ্টাৰ ভিতৰত এখেতক এৰেষ্ট কৰিব লাগে। যোৱা 5 তাৰিখে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই উজনি অসম নামনি অসমক লৈ যি মন্তব্য কৰিলে তাত আমি অতিকে দুখ পাইছোঁ। এনেকুৱা ধৰণৰ বিধায়ক এজন হৈ এনেকুৱা ধৰণৰ মন্তব্য সঁচাকৈ গৰিহণাৰ যোগ্য। আমি অবিভক্ত গোৱালপাৰা আক্ৰাছু তৰফৰ পৰা ইয়াত বহুত ধিক্কাৰ জনাইছোঁ। কাৰণ এইখন চিলাৰায়ৰ দেশ, চিলাৰায়ৰ ঠাই, এইখন মহাৰাজ নৰনাৰায়ণৰ ঠাই। আমাৰ ইয়াতে আমাৰ নামনি অসমত কি নাই, নামনি অসমত চবেই আছে। গতিকে এই বিধায়কজনে যে উজনি অসমৰ মানুহে নামনি অসমৰ মানুহক চলাই আছে বুলি কৈ যি মন্তব্য দিছে, তাত একচুৱেলি ইয়াতে আমাৰ নৰনাৰায়ণক হে প্ৰতিপন্ন কৰা হৈছে, চিলাৰাক হে প্ৰতিপন্ন কৰা হৈছে। গতিকে তাত আমি অতিকে ধিক্কাৰ জনাইছোঁ, তাত আমি প্ৰতিবাদ জনাইছোঁ। আজি বিলাসীপাৰা আৰক্ষী চকীত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ মন্তব্য যাতে ভৱিষ্যতে নকৰে তেওঁক আমি সকীয়াই দিছোঁ। যোৱা 5 তাৰিখত খুমটাই বিধায়ক মৃণাল শইকীয়াই যি উজনি নামনি বিভাজনমূলক যি বক্তব্য আগবঢ়াইছে আৰু তেখেতে কৈছে নামনি অসমক আমাৰ লোৱাৰ অসমক তেখেতে চাহপাত আৰু তেল আৰু কয়লাৰে চলাই আছে। আমাৰ লোৱাৰ অসমখন বা আমাৰ নামনি অসমখন আমাৰ চিলাৰায় নৰনাৰায়ণৰ আমাৰ এখন ৰাজ্য। এইখন ৰাজ্যত বহুত চহকী মানুহ আছে, এতিয়াও আছে। আমি ইমান দুখীয়া নহয় যে মৃণাল শইকীয়াই উজনি অসমৰ চাহপাত দি আমাৰ কমতাপুৰ ৰাজ্যখন চলাব। আমি এই মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ। তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে বুলি মই অসম চৰকাৰক দাবী জনাইছোঁ। অন্যথা আমি যিকোনো প্ৰকাৰে বিভিন্ন দলসমূহক লৈ আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম। এইকাৰণে আমি চৰকাৰক জনাইছোঁ এনেধৰণৰ ব্যক্তিয়ে যদি এই দলত থাকে তেতিয়াহ'লে এই দলটো আৰু অধপতন হ'ব আৰু লগতে আমাৰ অসমৰ বিভাজনমূলক বা সাম্প্ৰদায়িকতাৰ সৃষ্টি হ'ব পাৰে, যাৰ কাৰণে আমি তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি এজন বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই যি তুলনীয়া মন্তব্য দিছে আৰু অসমখনক যে আপাৰ আৰু লোৱাৰ বিভাজন কৰিব বিচাৰিছে, আমি বিলাসীপাৰা নাথযোগী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আগন্তুক 24 ঘণ্টাৰ ভিতৰত এখেতক আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ বা অনুৰোধ কৰিছোঁ, এখেতক এৰেষ্ট কৰিব লাগে। 24 ঘণ্টাৰ ভিতৰত এখেতক এৰেষ্ট কৰিব লাগে। যোৱা 5 তাৰিখে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই উজনি অসম নামনি অসমক লৈ যি মন্তব্য কৰিলে তাত আমি অতিকে দুখ পাইছোঁ। এনেকুৱা ধৰণৰ বিধায়ক এজন হৈ এনেকুৱা ধৰণৰ মন্তব্য সঁচাকৈ গৰিহণাৰ যোগ্য। আমি অবিভক্ত গোৱালপাৰা আক্ৰাছু তৰফৰ পৰা ইয়াত বহুত ধিক্কাৰ জনাইছোঁ। কাৰণ এইখন চিলাৰায়ৰ দেশ, চিলাৰায়ৰ ঠাই, এইখন মহাৰাজ নৰনাৰায়ণৰ ঠাই। আমাৰ ইয়াতে আমাৰ নামনি অসমত কি নাই, নামনি অসমত চবেই আছে। গতিকে এই বিধায়কজনে যে উজনি অসমৰ মানুহে নামনি অসমৰ মানুহক চলাই আছে বুলি কৈ যি মন্তব্য দিছে, তাত একচুৱেলি ইয়াতে আমাৰ নৰনাৰায়ণক হে প্ৰতিপন্ন কৰা হৈছে, চিলাৰাক হে প্ৰতিপন্ন কৰা হৈছে। গতিকে তাত আমি অতিকে ধিক্কাৰ জনাইছোঁ, তাত আমি প্ৰতিবাদ জনাইছোঁ। আজি বিলাসীপাৰা আৰক্ষী চকীত
আমি এখন এজাহাৰ দাখিল কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ মন্তব্য যাতে ভৱিষ্যতে নকৰে তেওঁক আমি সকীয়াই দিছোঁ।